নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল যেহেতু আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ অসমীয়া চলচ্চিত্ৰ জগতলৈ বাস্তৱমুখী ধাৰাৰ আগমন ঘটিছিল লক্ষধৰ চৌধুৰীৰ পৰিচালনা কৰা নিমিলা অংকৰ যোগেদি ইয়াৰ উপৰিও ডক্টৰ ভূপেন হাজৰিকা এৰাবাটৰ সুৰ ছবিখনত আছিলে অসমৰ মাটি সুৰৰ ওপৰত আধাৰিত ব্ৰজেন বৰুৱাই বিদেশী কাহিনীৰ এটাৰ ভেটিতে ইটো সিটো বহুতো নামেৰে হাস্য ৰসৰ ছবি নিৰ্মাণ কৰি অসমীয়া ছবিৰ ধাৰাটোক বৈচিত্ৰ্যপূৰ্ণ কৰি তোলাৰ অৰিহণা আগবঢ়াইছিলে আৰু সাধুকথা এটিৰ ভেটিত আনোৱাৰ হুছেইনে নিৰ্মাণ কৰিছিলে তেজীমলা ডক্টৰ ভূপেন হাজৰিকাই এৰাবাটৰ সুৰৰ উপৰিও খাচী লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিলে প্ৰতিধ্বনি আৰু এই ছবিখন বিশেষকৈ খাচী ভাষালৈ ডাব কৰা হৈছিল উদ্দেশ্য মাত্ৰ বাণিজ্যিকৰণ অৰ্থাৎ বাণিজ্যিকৰভাৱে এই ছবিখন মুক্তি লাভ কৰিছিলে ডাব কৰি মুক্তি লাভ কৰা হৈছিলে হিন্দী ছবি তকদিৰ অসমীয়ালৈ ভাগ্য নাম দি ডাব কৰা হৈছিলে আৰু চিকমিক বিজুলীখন আছিলে প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজনা সংস্থা এটাই প্ৰযোজনা কৰাত প্ৰথম অসমীয়া ছবি গতিকে এইখিনি আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিলোঁ গতিকে ইয়াৰ পৰৱৰ্তী অংশ আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ব্ৰজেন বৰুৱা পৰিচালিত ডক্টৰ বেজবৰুৱা আছিলে আৱেগ মিশ্ৰিত থ্ৰিলাৰ আৰু সেই আৱেগ মিশ্ৰিত থ্ৰিলাৰ মানে হ'ল উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত কথাছবি আৰু ব্ৰজেন বৰুৱাৰ যিখন ডাক্তৰ বেজবৰুৱা কথাছবি আছিলে সেইখনে আছিলে প্ৰথম আৱেগ মিশ্ৰিত থ্ৰিলাৰ ইয়াৰ উপৰিওতো আন কেতবোৰ যেনে মুকুতা ললিতা আৰু উপজা সোণৰ মাটি আদি ছবি কেইখন পৰিচালনাও কৰিছিলে চতুৰংগ পৰিচালিত অপৰাজেয় 1970 চনত ছবিখনে বাস্তৱবাদী চলচ্চিত্ৰৰ ধাৰাটিক আৰম্ভণি কৰে আৰু পদুম বৰুৱাৰ গঙা চিলনীৰ পাখি ছবিখনে এই ধাৰাটোক শক্তিশালী কৰি তোলাত সহায় কৰে ছাত্ৰসকল ইতিমধ্যে আমি আগৰ ভিডিঅ'টো আলোচনা কৰিছিলোঁ যে লক্ষধৰ চৌধুৰীৰ নিমিলা অংকখনৰ যোগেদি অসমীয়া ছবি জগতলৈ বা অসমীয়া চলচ্চিত্ৰ জগতৰ কাহিনী ভাগলৈ কথাছবিৰ কাহিনী ভাগলৈ বাস্তৱবাদী ধাৰাৰ আগমন ঘটিছিল নিমিলা অংকৰ যোগেদি কথাছবিৰ যোগেদি ইয়াৰ পিছত চতুৰংগ অৰ্থাৎ 4জন পৰিচালকৰ প্ৰচেষ্টাতে অপৰাজেয় ছবিখনে বাস্তৱবাদী চলচ্চিত্ৰৰ ধাৰাটোক আৰম্ভণি কৰে কোনখন অপৰাজেয় কথাছবিয়ে আৰু পদুম বৰুৱাৰ গঙা চিলনীৰ পাখিখনেই এই ধাৰাটোক আৰু বেছি শক্তিশালী কৰি তোলে এই ছবি দুখনৰ মাজত সময়ছোৱা নিৰ্মিত আৰু গঙা চিলনীৰ পাখি আৰু অপৰাজেয় কথাছবি নিৰ্মাণৰ মাজৰ সময়ছোৱাত 1970 পৰা 1976 চনৰ সেই মাজৰ 6 বছৰ সময়ছোৱাতেই নিৰ্মিত হৈছিলে মমতা বৃষ্টি খোজ উত্তৰণ হৃদয় প্ৰয়োজন আদি ছবিয়ে এই ধাৰাটিক আৰু বেছি আগুৱাই লৈ গৈছিল তথা বিকাশত সহায় কৰিছিল গতিকে তোমালোকৰ যদি প্ৰশ্ন হয় তেনেহ'লে ইয়াৰ ওপৰত হ'ব যে বাস্তৱবাদী চলচ্চিত্ৰৰ ধাৰাটো আৰম্ভ কৰা কথাছবিখনৰ নাম কি আছিলে উত্তৰটো হ'ল অপৰাজেয় ইয়াৰ উপৰিও তোমালোকৰ এনেকুৱা ধৰণৰো হ'ব পাৰে অসমীয়া চলচ্চিত্ৰ তথা ছবি জগতত বাস্তৱবাদী ধাৰা বা বাস্তৱবাদী চলচ্চিত্ৰৰ ধাৰাটোক আৰু বেছি শক্তিশালী কৰি তোলা কথাছবিখনৰ নাম বা ছবিখনৰ নাম কি আছিলে তেতিয়া গঙা চিলনীৰ পাখিৰ কথা উল্লেখ কৰিব লাগিব বা এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে যে পদুম বৰুৱাৰ দ্বাৰা ৰচিত কথাছবিখনৰ নাম কি আছিলে গঙা চিলনীৰ পাখি এতিয়া আমি অপৰাজেয়খন কথাছবি সম্পৰ্কে কিছু কথা জানিলোঁ
অপৰাজেয়খন আছিল 1970 চনৰ 6 মে তাৰিখে মুক্তি লাভ কৰিছিলে আৰু এইখন আছিলে প্ৰথম অসমীয়া চলচ্চিত্ৰ যিখন নেকি কলা আৰু বগাকৈ নিৰ্মাণ কৰা হৈছিলে অৰ্থাৎ ব্লেক এণ্ড হোৱাইটৰ প্ৰথম ছবি কলা আৰু বগাৰ নিৰ্মিত প্ৰথম কথাছবিখনৰ নাম আছিলে অপৰাজেয় ছাত্ৰসকল এইটো মন কৰিবা তোমালোকে ইয়াৰ পিছত এই ধাৰাটোক অৰ্থাৎ বাস্তৱমুখী ধাৰাটোক আৰু বেছি শক্তিশালী কৰি তুলিছিল আমাৰ পদুম বৰুৱা আছিলে অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু সংগীত পৰিচালক তেখেতে পৰিচালনা কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখনেই আছিলে গঙা চিলনীৰ পাখি ছাত্ৰসকল মন কৰিবা তেওঁৰ একমাত্ৰ অসমীয়া চলচ্চিত্ৰ আছিলে সেইখনৰ নাম হ'ল গঙা চিলনীৰ পাখি ছবিখনৰ কাহিনীভাগ লোৱা হৈছিল লক্ষ্মীনন্দন বৰাৰ গঙা চিলনীৰ পাখি উপন্যাসৰ পৰা আৰু এইখন 1976 চনত মুক্তি লাভ কৰিছিলে তোমালোকে লক্ষ্য কৰা এইজন ব্যক্তিয়ে আছিলে পদুম বৰুৱা আৰু তেওঁৰ দ্বাৰা ৰচিত একমাত্ৰ চলচ্চিত্ৰ আছিলে গঙা চিলনীৰ পাখি তোমালোকে লক্ষ্য কৰা এই দৃশ্যটোৱে হ'ল গঙা চিলনীৰ পাখিৰ কথাছবিৰ এক দৃশ্য আৰু ইয়াৰ ওচৰত দেখা পোৱা আন এক চিত্ৰ আছিলে পদুম বৰুৱা সম্পাদনা কাৰ্য কৰি থকা অৱস্থাৰ এক দৃশ্য ইয়াৰ পিছত 1977 চনত মুক্তি লাভ কৰা ভৱেন্দ্ৰনাথ শইকীয়াৰ সন্ধ্যা ৰাগ ছবিখনে লাভ কৰা ব্যৱসায়িক আৰু কলাগত সফলতাই বাস্তৱবাদী ধাৰাটোৰ দেহত নতুন তেজৰ সঞ্চাৰ কৰে অৰ্থাৎ আমি পাইছোঁ যে অপৰাজেয়খন 1970 চনত 1976 চনতে আছিলে পদুম বৰুৱাৰ গঙা চিলনীৰ পাখি আৰু ইয়াৰ পিছৰ বছৰতেই 1977 চনত মুক্তি লাভ কৰিছিল ভৱেন্দ্ৰনাথ শইকীয়াৰ সন্ধ্যা ৰাগ ছবিখন আৰু এই ছবিখন ব্যৱসায়িক দিশৰ উপৰিও কলাগত সফলতাই বাস্তৱবাদী ধাৰাটোক আৰু বেছি সতেজ কৰি তুলিছিলে তেওঁ একাধিক্ৰমে অনিৰ্বাণ অগ্নিস্নান কোলাহল সাৰথি আৱৰ্তন ইতিহাস হিন্দী ভাষাত কালসন্ধ্যা পৰিচালনা কৰে গতিকে ছাত্ৰসকল তোমালোকৰ ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে যে ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত দুখন কথাছবিৰ নাম উল্লেখ কৰা বা সন্ধ্যা ৰাগ ছবিখনৰ নিৰ্মাতা কোন আছিল তেওঁৰ হিন্দী ভাষাত ৰচিত ছবিখন আছিলে কালসন্ধ্যা দেশ বিদেশৰ বহু চলচ্চিত্ৰ মহোৎসৱত ভৱেন্দ্ৰনাথ শইকীয়াৰ ছবি প্ৰদৰ্শিত হৈছিলে ভৱেন্দ্ৰনাথ শইকীয়াৰ যিখিনি কথাছবি আছিলে সেই কথাছবি দেশ বিদেশৰ কেৱল আমাৰ দেশতেই নহয় আমাৰ দেশৰ বাহিৰতো চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ ছবিবিলাক প্ৰদৰ্শিত হৈছিলে তেওঁৰ পিছত জাহ্নু বৰুৱাৰ অপৰূপাৰে তেওঁৰ পৰিচালনাৰ যাত্ৰা আৰম্ভ কৰে আৰু কেইবাখনো ছবি নিৰ্মাণ কৰে ইয়াৰ পিছত জাহ্নু বৰুৱা অপৰূপা যিখন আছিলে অপৰূপা কথাছবিখনৰ যোগেদি তেওঁ পৰিচালনাৰ যাত্ৰা আৰম্ভ কৰিছিলে তেওঁ কৰ্মজীৱনৰ চলচ্চিত্ৰ জগতৰ এইখন পৰিচালনাৰে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিলে আৰু কেইবাখনো ছবি নিৰ্মাণ কৰিছিলে তেওঁৰ ছবিয়েই দেশৰ ভিতৰে বাহিৰে সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল এনেদৰে শান্তনা বৰদলৈ অতুল বৰদলৈ সঞ্জীৱ হাজৰিকা বিদ্যুৎ চক্ৰৱৰ্তী মঞ্জু বৰা গৌতম বৰা আদিয়ে বাস্তৱবাদী বা বাস্তৱধৰ্মী ছবিৰ সন্মান কঢ়িয়াই আনে আমি প্ৰথমে পাইছিলোঁ যে লক্ষধৰ চৌধুৰীৰ নিমিলা অংকৰ যোগেদি বাস্তৱবাদী ধাৰাৰ আগমন ঘটিছিল আৰু ইয়াৰ পিছত অপৰাজেয়ৰ যোগেদি চলচ্চিত্ৰখনে বাস্তৱবাদী ধাৰাটোৰ
আৰম্ভণি তথা শুভাৰম্ভ কৰিছিল আৰু পদুম বৰুৱাৰ যিখন গঙা চিলনীৰ পাখি কথাছবি আছিল সেই কথাছবিয়ে সেই ধাৰাটোক আৰু বেছি শক্তিশালী কৰি তুলিছিলে আৰু ইয়াৰ পিছৰ পৰৱৰ্তী পৰ্যায়ত ভৱেন্দ্ৰনাথ শইকীয়াৰ উপৰিও জাহ্নু বৰুৱা আৰু আমাৰ গৌতম বৰদলৈ অতুল বৰদলৈ সঞ্জীৱ হাজৰিকা বিদ্যুৎ চক্ৰৱৰ্তী মঞ্জু বৰা গৌতম বৰা আদি চিত্ৰ নিৰ্মাতাসকলে বাস্তৱধৰ্মী কাহিনীৰ আধাৰত ছবি নিৰ্মাণ কৰি অসমীয়া কথাছবি জগতলৈ বাস্তৱবাদী ধাৰাৰ যি আগমন সেই আগমন আৰু বেছি সুন্দৰ তথা শক্তিশালী কৰি তুলিছিল গতিকে এতিয়া আমি ভৱেন্দ্ৰনাথ শইকীয়া কোন আছিল সেই সম্পৰ্কে সামান্য কিছু কথা আমি আলোচনা কৰোঁ যে ভৱেন্দ্ৰনাথ শইকীয়া সন্ধ্যাৰাগ কথাছবিৰে শইকীয়াই চলচ্চিত্ৰ পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে ছাত্ৰসকল তোমালোকে ভৱেন্দ্ৰনাথ শইকীয়া সম্পৰ্কে নিশ্চয় আগৰ ক্লাছতো পঢ়ি আহিছা সেয়ে আমি ভৱেন্দ্ৰনাথ শইকীয়া নাটক গল্প উপন্যাস যে ৰচনা কৰিছিলে সেই সম্পৰ্কে আমি আলোচনা কৰিবলৈ নাযাওঁ তেওঁ চলচ্চিত্ৰ জগতলৈ কিমানখিনি অৱদান আগবঢ়াই গৈছে সেইখিনি কথা আমি আলোচনা কৰিম কাৰণ তোমালোকৰ পাঠ্যক্ৰমটো আছিলে অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা মানে সেই অসমীয়া চলচ্চিত্ৰ কেনেকৈ প্ৰাথমিক পৰ্যায়ৰ পৰা বৰ্তমান পৰ্যায় পাইছে সেই ধাৰাটো কি পৰ্যায় তেওঁলোকে অতিক্ৰম কৰি বৰ্তমান অৱস্থা লাভ কৰিছে সেই সম্পৰ্কে আলোচনা কৰিম ভৱেন্দ্ৰনাথ শইকীয়া সন্ধ্যাৰাগ কথাছবিয়ে চলচ্চিত্ৰ পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে তেওঁ প্ৰথম যে চলচ্চিত্ৰ পৰিচালক ৰূপে মানে চলচ্চিত্ৰ তথা কথাছবিৰ পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিছিলে সন্ধ্যাৰাগ কথাছবিৰ জৰিয়তে এক ব্যতিক্ৰমী আৰু কলাসন্মত ছবি হিচাপে কথাছবিখনে অসম আৰু ভাৰতবৰ্ষৰ চলচ্চিত্ৰ প্ৰেমীৰ মন জোকাৰি গৈছিল ইয়াৰ পিছত শইকীয়াদেৱে পৰিচালনা কৰা আন কেতবোৰ কথাছবি আছিলে অনিৰ্বাণ অগ্নিস্নান কোলাহল সাৰথি আৱৰ্তন ইতিহাস আৰু কালসন্ধ্যা গতিকে এইখিনি তেওঁৰ দ্বাৰা ৰচিত তথা তেওঁৰ দ্বাৰা নিৰ্মিত পৰিচালিত কথাছবি সঁচাকৈয়ে দৰ্শকৰ মন অতি সহজে আকৰ্ষণ কৰিব পাৰিছিল এই ক্ষেত্ৰত মই অগ্নিস্নানৰ কথাও উল্লেখ কৰিব পাৰোঁ যে অগ্নিস্নান কথাছবিখনৰ যি কাহিনীভাগ আছিলে আৰু তাত বাস্তৱ জীৱনৰ ঘটনাক যেনেকৈ নিৰ্মাতাই উপস্থাপন তথা ভৱেন্দ্ৰনাথ শইকীয়াই উপস্থাপন কৰিছে সেইটো সঁচাকৈয়ে শলাগিবলগীয়া ইয়াৰ উপৰিও কালসন্ধ্যা হিন্দী ভাষাত নিৰ্মিত আছিলে কালসন্ধ্যাখন আছিলে হিন্দী ভাষাত নিৰ্মাণ কৰা হৈছিলে আটাইকেইখন ছবিয়ে কলাসন্মত ছবি হিচাপে উচ্চ প্ৰশংসিত আছিলে আৰু অগ্নিস্নান চিত্ৰনাট্যই সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিলে ছাত্ৰসকল এইখনেই আছিলে সন্ধ্যাৰাগ কথাছবিৰ আৰু এইখন আছিল অগ্নিস্নান গতিকে আজিৰ ভিডিঅ'টোত আমি ইমানতেই সমাপ্ত কৰিলোঁ আশা কৰোঁ তোমালোকে যিখিনি কথা আলোচনা কৰিছোঁ সেইখিনি যথাৰ্থ ৰূপত বুজি পাইছা আৰু যদি তোমালোকৰ নুবুজাৰ কিবা থাকে তেনেহ'লে মোৰ লগত ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰিবা গতিকে আজিলৈ ইমানতে ধন্যবাদ